শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা হ'ল দেৰগাঁও ডন বস্কো স্কুল দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ উপস্থিতিত মুকলি হ'ল এই বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ নৱনিৰ্মিত ভৱনটি ছাত্ৰ-ছাত্ৰী অভিভাৱক তথা বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত দেৰগাঁও নগৰৰ এক অন্যতম ইংৰাজী মাধ্যমৰ বিদ্যালয় ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শুভ উদ্বোধন কৰা হয় ফিটা কাটি শুভ উদ্বোধন কৰে ডিমাপুৰৰ পৰা নিমন্ত্ৰণ ক্ৰমে অহা ফাদাৰ প্ৰভিন্সিয়েল জোচেফে লগতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অনুষ্ঠিত কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ছেকেণ্ডাৰী স্কুল আমাৰ দেৰগাঁৱৰ প্ৰাইভেট ছেক্টৰত এখন অতি উন্নত মানদণ্ডৰ এখন বিদ্যালয় আৰু এই বিদ্যালয়ত প্ৰায় 1200 ল'ৰা ছোৱালী আছে আৰু ইয়াত যিমান ধৰণৰ কোৱালিটি এডুকেশ্যন ইয়াত দিছে সেই এডুকেশ্যনত আমাৰ দেৰগাঁও অঞ্চলৰ বা দেৰগাঁও আশে পাশে এটা বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালী ইয়াত সুন্দৰভাৱে নিজক মানুহ হিচাপে গঢ় দিবলৈ সক্ষম হৈছে আৰু আমি দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আজি এটা নতুন বিল্ডিং নিৰ্মাণ কৰিছে আৰু সেই বিল্ডিঙৰ নিৰ্মাণৰ বাবে উদ্বোধনৰ বাবে আমাক নিমন্ত্ৰণ কৰিছিল ফাদাৰ ৰেভাৰেণ্ড জোচেফ ছাৰ এণ্ড মোক নিমন্ত্ৰণ কৰিছিল আমি দুয়ো আহি আজি সুন্দৰভাৱে এটা কাৰ্যসূচীৰে এই নতুন ভৱনটো আমি উদ্বোধন কৰিলোঁ আৰু মই আশা কৰিছোঁ এই ভৱনটোৰ মজিয়াৰ পৰাই আমি অতি সুন্দৰ মানৱ সম্পদ সমাজখনৰ কাৰণে আমি পাম Thank you. That today we are blessing the new building and inaugurating, and I'm happy also that in the past we have Don Bosco Dergaon has made a very good track record of the best result bringing, even ranks in the past, and with this building and encouragement of the parents and all the neighbors and friends around, we'll do still better. Don Bosco will still do better and many more good results will come and everyone will benefit, all the locality near and far, all the students, parents and everyone will benefit from the Don Bosco. At the moment we are going to start with the arts this year and in coming years we will start with commerce as well as slowly we will begin the science. This year 26-27 we are going to start off with the stream arts. গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট সময় অসম